মাদাৰ বৃদ্ধাবাস আৰু আমাৰ যিখিনি ককা আইতা সুস্থ শাৰীৰিক মানসিকভাৱে তেখেতসকল ইয়াত বহি আছে আৰু বহুকেইগৰাকী আমাৰ 70গৰাকী ককা আইতা আছে, বহুকেইগৰাকী আহিব পৰা নাই, বিচনাতে আছে, তেখেতসকল শাৰীৰিকভাৱে অসুস্থ মানসিকভাৱে অসুস্থ, গতিকে তেখেতসকল ইয়ালৈকে আহিব পৰা নাই। আৰু মই এই ভিডিঅ'বোৰ বনাওঁ কাৰণ আপোনালোকেও জানক আমাৰ আশ্ৰমখনৰ বিষয়ে, আমাৰ ককা আইতাসকলৰ বিষয়ে, গতিকে আপোনালোকে আহিব পাৰিব ইয়াতে, মোক যোগাযোগ কৰিব মোৰ নাম্বাৰত আৰু আপোনালোকৰ বিশেষ দিনবোৰ আমাৰ ইয়াত উদযাপন কৰিব পাৰিব। আমাৰ ককা আইতাসকলৰো ভাল লাগিব আৰু মই আশাবাদী যে আপোনালোকে নিশ্চয় ভাল পাব। আৰু লগতে আমাৰ এই যিটো আমাৰ এই ভিডিঅ' আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক। ইয়াৰ পৰা আমাৰ কোনো বা আপোনাৰ কোনো বা আমাৰ কোনো বেনিফিট নহয়, খালি এটাই বেনিফিট হয় যে ৰাইজে আমাৰ বিষয়ে জানিব আৰু ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি আমি সকলোৱে জানো। গতিকে এই ককা আইতাসকলৰ কাৰণে আমাৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰক যাতে সকলোৱে জানে আমাৰ আশ্ৰমখনৰ বিষয়ে।